অংকিতাক উঠাই দিছে এয়া অংকিতাক কেনেদৰে সেলিব্ৰেশন কৰিছে একেলগে এয়া চাওক সেলিব্ৰেশন কৰিছে আৰু ইন্টাৰনেশনাল পৰ্যায়ত সিলেকশন হোৱাৰ বাবে এতিয়া অংকিতা ৰায়ৰ স্কুলৰ কণমানি হতে আহিছে আজি তেওঁক ইয়াতে সেলিব্ৰেশন কৰিব কাৰণে মই অংকিতাক এটো খুশিত আজি ফুলৰ মালা পিন্ধাই দিছো এয়া চাওক অংকিতাৰ ডিঙিত মালা পিন্ধাই দিছো একেলগে এয়া চাওক সেলিব্ৰেশন কৰিছে এয়া অলুকদাৰ একাডেমীৰ পৰা পূৰ্বে গৈছিলে এগৰাকী কণমানি এতিয়া একেলগে তিনিগৰাকী কণমানি হুজাইৰ পৰা যাব ইন্টাৰনেশনাল পৰ্যায় চুব কাৰণে মঞ্চ হিলাব কাৰণে আমাৰ কাৰণে অতি গৌৰৱৰ বিষয় হুজাইৰ প্ৰতিগৰাকী ব্যক্তিয়ে শেয়াৰ কৰি দিয়ক আমাৰ হুজাইৰ ভাবে খুশিৰ খবৰ গৌৰৱৰ খবৰ মই তাইক গামোচা দি দিছো এয়া অংকিতাক গামোচা দিছো ফুলৰ মালা দিছো ঠিক আছে তাই আসলতে মৰমত মোক গামোচা পিন্ধাবলৈ আসলতে ताई गामोसा पिंधाई दिसे मैं चाहती हूँ कि सब मुझे सपोर्ट करे प्यार करे और मैं ऐसे ही आगे बढ़ती रहूँ मैं तो बहुत हैप्पी आसो एक्चुअली मोर कारण खुशी खबर जे माने आमार रियलिटी शो सिलेक्शन होइसे जेटु आपनार 9XM चैनलत देखाबो आरो सबसे डांगर खुशीर खबर जे अंकिताक वाइल्ड कार्ड एंट्री सिलेक्शन होइसे वाइल्ड कार्ड एंट्री एटु माने की वाइल्ड कार्ड एंट्री एटु हल जेनेका आपनार 100 জন বা 1000 জন লাখ জন লৰা ছোৱালী অডিশন মাৰিলে তাৰ মাজত জাজেছৰ কিছুমান লৰা ছোৱালী সিলেকশন কৰি থয় জাজেছক ভাল লাগে সব তেওঁলোকৰ জজৰ মানে চকুত পৰে হিয়তে পিছত কি কৰে মানে জজৰ চকুত ডাইৰেক্ট আমাৰ অংকিতা পৰিছে তাক ওয়াইল্ড কার্ড এন্ট্রিত মাতি দিয়ে আৰু এটো মই হ্যাপি হৈছো যে তাক জাজে নোটিস কৰিছে আৰু ওয়াইল্ড কার্ড এন্ট্রিত মাতিছে টোটাল তিনিগৰাকী দুইগৰাকী আহিব পাৰে মানে আমাৰ স্কুল বহুতখিনি জায়গাত আছে তো আমাৰ দুটা বেলেগ জায়গাৰ পৰা সিলেক্ট হৈছে এটা ৰহাৰ পৰা আৰু বেলেগ এটা জায়গাৰ পৰা সিলেক্ট হৈছে আৰু হি হুজাইৰ পৰা সিলেক্ট হৈছে অলুকদা যিখিনি কাম কৰি আছে এনে ধৰণৰ আসলতে গামোচা পোৱা যোগ্য অলুকদা মই অলুকদা গামোচা পিন্ধাই দিছো আৰু 100টা অলুকদা ওলাই আহিব লাগে হুজাইত যিজন অলুকে চিন্তা কৰি আছে হুজাইৰ পৰা ডাইৰেক্ট ইন্টাৰনেশনাল মঞ্চ দখল কৰাব কাৰণে আমাৰ হুজাইৰ কথা চিন্তা কৰি আছে এইগৰাকী অলুকৰ বাবে আকৌ এবাৰ হাত চাপৰি মাৰি দিয়া জোৰত এয়া হৈছে অলুক ইতিমধ্যে আপোনালোকে আপুনি আসিলে আমাৰ নৰ্থ ইষ্টৰ মেগা ডান্স কম্পিটিশনত য'ত ধৰ্মেশ ছাৰে জাজ কৰিছিলে তাতে গোটেই নৰ্থ ইষ্টৰ মাজত আমি অকল উইনাৰ হৈছো প্ৰথম স্থান পাইছে ডাইৰেক্ট ধৰ্মেশ ছাৰৰ সন্মুখত অংকিতা কব যা रहा है भोपाल में 1 ফেব্ৰুৱাৰী को এয়া অংকিতাৰ মাতৃ এয়া অংকিতাৰ ওচৰত খাৰা হ'ব কাৰণে দিছো মাতৃক চিনাকি কৰি দিয়া প্ৰয়োজন কাৰণ পিতৃ মাতৃয়ে সাপোৰ্ট কৰিছে বহুত কষ্ট বলিদান উঠাই আছে অংকিতাৰ পিছত অংকিতাৰ মাতৃক ওচৰৰ পৰা দেখুৱাই দিয়া এবাৰ এয়া হৈছে অংকিতাৰ মাতৃ যিগৰাকী মাতৃয়ে অংকিতাৰ পিছত ইমান দিনৰ পৰা লাগি আছে আৰু ইন্টাৰনেশনাল মঞ্চ চুবলৈ যোৱাৰ বাবে তিনিগৰাকী সিলেকশন হোৱাৰ বাবে আজি সেলিব্ৰেশন কৰিছে লৰা ছোৱালীসকল ভাল লাগি গ'ল এনেদৰে সেলিব্ৰেশন কৰি আছে হুজাইৰ পৰা যাব 1 ফেব্ৰুৱাৰী তাৰিখে ভোপালত হ'ব এই প্ৰগ্ৰাম কম্পিটিশন হ'ব আৰু আমাৰ স্কুলৰ পৰা মানে তিনিজন যাব তাতে 1 তাৰিখ 2 তাৰিখ 3 তাৰিখ আপোনাৰ গ্ৰেন্ড ফিনালে হ'ব হুজাই ঘৰ ক'ত केडियापुरम আৰু বেছি ভাল লাগিছে যে অংকিতাক সেলিব্ৰেশন কৰিব কাৰণে তেওঁৰ ছাত্ৰ ছাত্ৰী সকলো পুৰা জাংকাৰ ডান্স একাডেমি আহি গ'ল আজি পুৰা জাংকাৰ ডান্স একাডেমি আহি পেলাই আজি তেওঁ ফুলৰ মালা ফুল ছটিয়াই আজি অংকিতাক সেলিব্ৰেশন কৰিছে এয়া মই কেমেৰাত লৈ আহিছো অভিভাৱকসকলক যিসকল ছাত্ৰ ছাত্ৰীয়ে ইতিমধ্যে জাংকাৰ ডান্স একাডেমিৰ পৰা প্ৰদৰ্শন কৰি আছে চমৎকাৰ দেখাই আছে অভিভাৱকসকলক মই লৈ আহিছো ৰফিক হুজাইৰ কেমেৰাত আৰু অভিভাৱকসকল আজি বৰ আনন্দিত যে হুজাইৰ পৰা আমাৰ অলুক ছাৰে যি চিন্তাধাৰা কৰিছে লাহে লাহে সপোন পূৰণ হ'বলৈ ধৰিছে ইমান ভাল লাগিছে মই নিজৰ ল'ৰাক মানে বেলেগ ডান্স স্কুলৰ পৰা মানে উঠাই লৈ ইয়াত আহিছো এতিয়া প্ৰাউড ফিল কৰো যে মই ইয়াত আনিছো বুলি মানে মই আহি প্লাই পজিটিভ গোটেইখিনি পজিটিভ পাইছো আৰু গম পাওঁ যে সবক ইয়াত ইচ এণ্ড এভৰি মানে ল'ৰা ছোৱালীৰ ওপৰত ইমান গুৰুত্ব দিয়ে প্ৰতিগৰাকী ষ্টুডেণ্টক গুৰুত্ব দিয়ে এনে এৰি নিদিয়ে যে হি ভাল কৰি আছে তাকে চাওঁ তেনেকুৱা নহয় সবক মানে তলৰ পৰা উঠাই এওঁলোকে ওপৰত লৈ গৈ আছে সেইকাৰণে মই ইহঁতক থেংক ইউ দিব বিচাৰিছোঁ এয়া বঁটাসমূহ চাওক তেওঁলোকৰ কিমান বঁটা চাওক হাতত লৈ আছে এইটো বঁটা চাওক আৰু এটা চাৰ্টিফিকেট এয়া ধৰ্মেশ ছাৰৰ মঞ্চত তেওঁলোকে প্ৰদৰ্শন কৰি প্ৰথম স্থান দখল কৰিছে গোটেই নৰ্থ ইষ্টৰ ভিতৰত সেয়া ধৰ্মেশ ছাৰৰ হাতেৰে জাংকাৰ ডান্স একাডেমিক দি থৈ গৈছিলে এইফালে আৰু কাপ আছে মানে বহুত কাপ আছে তেওঁলোকৰ মাত্ৰ এইটো ফাৰ্ষ্ট প্ৰাইজ আৰু কাপসমূহ ঘৰত থৈ আহিছে আৰু এইগৰাকী অংকিতা
এইটো এটা উইনাৰ আছে, উইনাৰটো দেখুৱাইছোঁ মই, এইটো ফাৰ্ষ্ট প্ৰাইজ। এনেদৰে তেওঁলোকে হোজাইৰ পৰা চিলেকশ্যন হৈছে। ভাল খবৰ হোজাইৰ বাবে, আপোনালোকে ভিডিঅ'টো ইমান শ্বেয়াৰ কৰিব যাতে ডান্স স্কুলে উৎসাহ পায়। ভৱিষ্যতে সিহঁতৰ কিবা আগবঢ়াব পাৰিলে মই নিজে আগবাঢ়িছোঁ বুলি আশা কৰোঁ, আৰু সিহঁতে ছাকচেছ কৰিলে মোৰ নিজৰ ছাকচেছ হৈছে বুলি, সিহঁতৰ মানে ইম্প্ৰুভৰ পৰা আমি নিজৰ ছাকচেছটো চাওঁ। সিহঁতে যদি কিবা এটা শ্ব'ত আগবাঢ়ে তেতিয়া আমি নিজকে ভাবিম যে আমি সফল কৰিছোঁ কিবা এটা কামত। আৰু গোটেই ইয়াতে যোনে পাৰে নোৱাৰে যিমান ষ্টুডেণ্ট আছে গোটেই আমাৰে ষ্টুডেণ্ট হয়, ভাল বেয়া চবকে আমি একেলগে কৰি যাতে চবক ইম্প্ৰুভ কৰিব পাৰোঁ এইটো চেষ্টাৰে আমি ক্লাছটো চলাই গৈ আছোঁ, আৰু ভৱিষ্যতে এনেকাই কৰি থাকিম।